ইংৰাজীত এষাৰ কথা আছে, এ মেন অফ ট্ৰুথ মাষ্ট অলছ' বি এ মেন অফ কেয়াৰ। যদি কথাটো অলপমান বদলি কৰি দিওঁ, এ মেন অফ ফেম মাষ্ট অলছ' বি এ মেন অফ কেয়াৰ। এই গোটেই ঘটনাটো ঘটিল নন্দিনী কাশ্যপ নামৰ এগৰাকী অসমীয়া অভিনেত্ৰীৰ লগত। ইতিমধ্যে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যম দুয়োঠাইতে চিঞৰি চিঞৰি কৈ থকা শুনা পাইছোঁ যে মোহময়ী অভিনেত্ৰী নন্দিনী কাশ্যপৰ জৰিয়তে এটা হিট এণ্ড ৰাণ কেছ হৈছে। নন্দিনী কাশ্যপ কিমান মোহময়ী আমি নাজানো, কাৰণ প্ৰতিগৰাকী নাৰীৰ মাজতে সেই মোহময়ী গুণ থাকে যদি নাৰীগৰাকী সামাজিকভাৱে শৃংখলাবদ্ধ এগৰাকী ভাল মহিলা হয়। নন্দিনী কাশ্যপৰ ওপৰত অভিযোগ নহয়, আচলতে ইতিমধ্যে CCTV কেমেৰাত তেওঁৰ ভিডিঅ' দেখা পোৱা গৈছে, যাতে তীব্ৰ বেগত গাড়ীৰে সৈতে আহি এজন ব্যক্তিক, নামটো তেওঁৰ সমীউল, তেওঁ পলিটেকনিকৰ ছাত্ৰ আছিল, তেওঁক ইতিমধ্যে খুন্দিয়াইছে আৰু খুন্দিয়াই সেই ঠাইৰ পৰা তেওঁ পলায়ন কৰিছে। এই পলায়ন কৰাৰ পিছৰ সময়ছোৱাত তেওঁ কাকো ফোন কৰা নাই, এম্বুলেঞ্চক মতা নাই বা তেওঁ পুলিচৰো সহায় লোৱা নাই। তেওঁ এখন গৈ হোটেলত তেনেকুৱা নিৰাপদ স্থানত গৈ তেওঁ আশ্ৰয় গ্ৰহণ কৰিছে। কিন্তু তেওঁৰ এই দুৰ্ভাগ্য আছিল, দুজনমান ব্যক্তিয়ে এই গোটেই ঘটনাটো দেখা পায় আৰু নন্দিনী কাশ্যপৰ পিছ লয় আৰু পৰৱৰ্তী সময়ত নন্দিনী কাশ্যপক তেওঁলোকে এঠাইত গৈ তেওঁক লগ পাইগৈ আৰু তেওঁক তাতেই প্ৰশ্ন কৰে যে কি কাৰণত আপুনি মানুহজনক খুন্দিয়াই তাৰ পৰা পলায়ন কৰে। এতিয়া কথা হ'ল, সেই নন্দিনী কাশ্যপ নামৰ ছোৱালীজনী অকল এক্সিডেণ্ট কৰিছে নে হিট এণ্ড ৰাণৰ তেনেকুৱা কেছত ফচিছে নে তেনেকুৱা আৰু কোনোবা ব্যক্তি আছে? 2002 চনত ছালমান খানে তেনেকুৱা এটা এক্সিডেণ্ট কৰি তাৰ পৰা পলায়ন কৰিছিল, হিট এণ্ড ৰাণ কেছ আছিল। তেওঁ মুম্বাইৰ বান্দ্ৰা অঞ্চলত গাড়ীৰে সৈতে গৈ এখন বেকাৰীত খুন্দা মাৰিছিল আৰু তাৰপিছতে তেওঁ হিট এণ্ড ৰাণ কেছত তেওঁ পৰিছিল। অৱশ্যে তেওঁৰ ওপৰত আৰু বহুকেইটা অভিযোগ আছে আৰু কোনো সংগঠনেও তেওঁক জীৱ জন্তুৰ ওপৰত কৰা অত্যাচাৰক লৈ বা এক্সিডেণ্টক লৈ তেওঁৰ ওপৰত ৰুষ্ট হৈ থকা মাজে মাজে শুনা পোৱা যায়। এতিয়া নন্দিনী কাশ্যপৰ ঘটনাটো শুনাৰ পিছত এনেকুৱা এটা অনুভৱ হয় যে নন্দিনী কাশ্যপ এইবাৰ সঁচাকৈয়ে বাচি নাযাব নেকি। আজি কিছুদিনৰ আগত ভাৰতবৰ্ষৰ ড্ৰাইভাৰসকলে এক বিশেষ আন্দোলন কৰিছিল এখন বিশেষ আইন অনাৰ বাবে। আইনখন আছিল এনেকুৱা, কোনো এজন ব্যক্তিয়ে যদি কিবা কাৰণত কোনো এঠাইত এক্সিডেণ্ট সংঘটিত কৰাৰ পিছত সেই দুৰ্ঘটনাত পতিত ব্যক্তিজনক সহায় নকৰাকৈ সেই ঠাইৰ পৰা পলায়ন কৰে, তেতিয়াহ'লে তেওঁৰ বহু বছৰ জেল হ'ব আৰু বহু লাখ টকা তেওঁৰ জৰিমনা হ'ব। কিন্তু পাব্লিকৰ প্ৰেছাৰৰ কাৰণে বা যিহেতু ড্ৰাইভাৰসকলৰ সংখ্যা যথেষ্ট বেছি, তেওঁলোকৰ প্ৰেছাৰৰ কাৰণে চৰকাৰে সেই আইনখনক বৰ্তমান সময়লৈকে যি কাৰ্যকৰীকৰণ কৰা হয় তাক কৰিব পৰা নাই। হয়তো আজি তাৰিখত সেই আইনখন কাৰ্যকৰী হৈ থকা হ'লে নন্দিনী কাশ্যপৰ বাচি যাবলৈ কোনো উপায় নাথাকিলেহেঁতেন। তথাপিতো আমি আশা কৰিম, যিহেতু এজন নিৰপৰাধী যুৱক, সমীউল বুলি যিজন যুৱক, তেওঁ আমাৰ দৰে মানুহেই আছিল। তেওঁ হিট এণ্ড ৰাণ কেছত তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। গতিকে আমি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁ যাতে সঠিক ন্যায় পায় সেইটো আমি বিচাৰিম। নন্দিনী কাশ্যপ হৈছে অসমৰ এগৰাকী অভিনেত্ৰী, যদিও তেওঁৰ কথা খুব বেছিকৈ আমি আগতে জনা নাছিলোঁ। এই হিট এণ্ড ৰাণ কেছটোৰ পিছত তেওঁৰ কথা আমি খুব ভালকৈ জানিবলৈ আৰম্ভ কৰিছোঁ যে তেওঁ কেইবাবাৰো তেওঁৰ ওপৰত ফাইন কৰা হৈছে, যিহেতু তেওঁ তীব্ৰ বেগত গাড়ী চলায়। তেনেকুৱা ধৰণৰ কিছুমান কথা আমি শুনা পাইছোঁ। এতিয়া নন্দিনী কাশ্যপৰ গোটেই ঘটনাটোৱে আমাক কিছু পৰিমাণে সচেতন হ'বলৈ এটা সুযোগ দিছে। ইয়াৰ কথাটো হ'ল যে বিশেষকৈ মটৰ চাইকেল চলাই যিসকল ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তিয়ে তীব্ৰ বেগেৰে সৈতে মটৰ চাইকেল চলায়, তেওঁলোকে জনা উচিত যে মটৰ চাইকেলখন চলিবৰ কাৰণে, এক্সেলাৰেটৰ দিবৰ কাৰণে এডাল সৰু তাঁৰহে থাকে। পকাই দিয়াৰ লগে লগে সেই তাঁৰডাল সেই পকাই দিয়া হেণ্ডেলডালৰ অংশটোৰ সৈতে ঘূৰি গৈ তেল যোৱা বাটটো খুলি দিয়ে। দ্বিতীয় কথা হ'ল, সেই মটৰ চাইকেলখন ৰাখিবৰ কাৰণে যিডাল ব্ৰেক গছকি দিয়া হয়, ব্ৰেকডালতো তাতকৈ শকত এডাল তাঁৰহে থাকে। অৰ্থাৎ সেই তাঁৰডালে টানি নি ব্ৰেকৰ যিটো ছিষ্টেম গোটেই কামটো ঘটায়। গতিকে তীব্ৰ বেগত গাড়ী চলাই গৈ কাৰোবাক খুন্দিয়াই, তাৰ পৰা কাৰোবাক হিট কৰি, তাৰ পৰা ৰাণ কৰি, অৰ্থাৎ তাৰ পৰা পলোৱা, এই গোটেই ঘটনাবোৰ যদি ভালকৈ জুকিয়াই চোৱা যায়, মানুহৰ অসাৱধানতাৰ কাৰণে এই গোটেই ঘটনাটো ঘটে। নন্দিনী কাশ্যপৰ সেইদিনা ডাঙৰ দুৰ্ভাগ্য আছিল যে তেওঁ খুব বেগত গাড়ী চলাই গৈছিল আৰু গাড়ী চলাই গৈ সেই ব্যক্তিজনক খুন্দা মাৰিছিল। আৰু তাতকৈও তেওঁ ডাঙৰ দুৰ্ভাগ্যটো আছিল যে CCTV কেমেৰাত সেই গোটেই ঘটনাটো ৰেকৰ্ড হৈ গৈছিল। কাৰণ আজিকালি প্ৰায়ে CCTV কেমেৰা প্ৰায়বিলাক মানুহৰ ঘৰতে হ'বলৈ আৰম্ভ কৰিছে। এতিয়া এটা কথা লৈ আহোঁ। আজি
নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী, তেওঁৰ হয়তো নাম আছে, তেওঁৰ অলপমান গ্লেমাৰ আছে, সেইকাৰণে এই গোটেই ঘটনাটো ধৰা পৰাৰ পিছত গোটেই অসমতে এটা বিশেষ ধৰণৰ হুলস্থুল, এটা হাৱা বলিছে যে মানুহে এনেকৈ অত্যাচাৰ কৰি গাড়ী মটৰ চলাই বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। কিন্তু তেনেকুৱা অনেক নন্দিনী কাশ্যপ আমাৰ সমাজত আছে, যিবিলাক নন্দিনী কাশ্যপে অকণমান আনন্দ ল'বৰ কাৰণে স্পীডত গাড়ী চলাই বহু লোকৰ প্ৰাণহানি কৰিছে। হয়তো এনেকুৱা ব্যক্তিও আছে যিসকল ব্যক্তিয়ে দিনটোৰ হাজিৰা কৰি ঘূৰি আহোঁতে তেওঁৰ মৃত্যু হৈছে, আৰু পিছদিনাৰ পৰা সেই মানুহ ঘৰত এমুঠি চাউল আনি দিবলৈ যি উপাৰ্জনৰ উৎস আছিল, সেই উপাৰ্জনৰ উৎসটোৱে নাইকিয়া হৈছে। ই মানৱতাৰ কথা। আপোনাৰ এখন গাড়ী থাকিব পাৰে, আপোনাৰ গাড়ীতকৈও ডাঙৰ কিবা কিবি থাকিব পাৰে, সেইখন আপুনি চলাওক, সেইখনৰ পৰা আপুনি সুবিধা লাভ কৰক, সেইখনক আনন্দৰ উৎস হিচাপে কেতিয়াও গ্ৰহণ কৰা উচিত নহয়। আমি আশা কৰিম নন্দিনী কাশ্যপে উপযুক্ত শাস্তি লাভ কৰিব, কাৰণ তেওঁ এজন যুৱককে হত্যা কৰা নাই, তেওঁ এখন ঘৰৰ সপোন ভাঙি ইতিমধ্যে চুৰমাৰ কৰি দিছে। শেষত এটা কথা কওঁ, স্পীড থ্ৰিলছ বাট kills. Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.